Good afternoon, students. In the last class, we discussed your lesson 4, kindness. So today I'm going to discuss the questions and the various aspects of the lesson. So, ছাত্ৰ-ছাত্ৰীসকল, in the last class মই কি কৰিছিলোঁ তোমালোকক দুটা homework দিছিলোঁ হয় না দুটা questions দিছিলোঁ তোমালোকে পঢ়িছানে বাৰু বুজি পাইছানে চেপ্টাৰটো খুব ইন্টাৰেষ্টিং নহয় নে ভাল লাগে পঢ়ি গতিকে আৰু সেই গুণটো যিটো মই কৈছিলোঁ সিদিনা কি কৈছিলোঁ পজিটিভ হিউমেন ভেলু সেইটো আমাৰ সকলোৰে গাত থকা উচিত সো মই সেইকাৰণে তোমালোকক দুটা কুৱেশ্যন দিছিলোঁ চেপ্টাৰটো খুব ইন্টাৰেষ্টিং আছিল মই আশা কৰিছোঁ তোমালোকে চাগে বুজি পাইছা আৰু তাৰ ৱৰ্ড মিনিংবিলাক লিখি লৈছানে ডিক্সনেৰীৰ পৰা মইতো তোমালোকক দিছিলোঁৱেই তথাপি মই আকৌ তোমালোকক নিজাকে ডিক্সনেৰীখন চাবলৈ এটা হেবিট কৰিবলৈ কৈছিলোঁ হয়নে আৰু গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছিল why do the Kashmiri vendors travel around the city এইটো মই হোমৱৰ্কৰ আনসাৰখিনি দি লওঁ প্ৰথমতে তাৰপিছত মই তোমালোকক বাকি কথাখিনি আলোচনা কৰিম হোমৱৰ্কক কি দিছিলোঁ why do the Kashmiri vendors travel around the city আৰু তোমালোকক মই বুজাই দিছিলোঁ why মানে কি আছিল কিয় why do the Kashmiri vendors সেই যে কাশ্মীৰী বেপাৰী কেইজন কিয় কাৰণে চিটিত বা চহৰত ঘূৰি ফুৰিছিলে তে আনসাৰটো কি পালা তোমালোকে কোৱাচোন চেপ্টাৰটো পঢ়াৰ পিছত আমি কি গম পালো যে তেওঁলোকে কিয় ঘূৰিছিল মই আনসাৰ 1 নম্বৰটো দি দিছো হোমৱৰ্কৰ হা তোমালোকৰ কুৱেশ্যন কেইটা চাগে লিখাই আছিল মই দি দিছো আনসাৰ দা Kashmiri vendors travel around the city তোমাকে লিখি লবা অকমান সোনকালে লিখি লবা city to sell their goods মই ইয়াতে শৰ্টত তোমাক goods বুলি দিছো goods মানে বস্তু আৰু তোমাক বস্তুৰ ভিতৰত কি আছে তেওঁলোক blankets and carpets তোমালোকে যদি কোনোবাই পাৰা বুকখনৰ পৰা সেইখিনি এড কৰি ল'ব পাৰা কিন্তু মই তোমাক একদম সহজকে আনসাৰটো লিখাই দিছো এটা গুডছৰ ঠাইত সেইখিনিও তোমালোকে লিখিব পাৰা handcrafted shawls purses blankets and carpets এইখিনিও লিখিলেও এই গুডছৰ ভিতৰতে পৰিব গুডছ মানে বস্তু বাহানি গতিকে আমি কি পালো the Kashmiri vendors travel around the city to sell their goods sell মানে কৈছিলো বিক্ৰী কৰা গতিকে কি কাৰণে ঘূৰি ফুৰিছিলে তেওঁলোকৰ বস্তুসমূহ বিক্ৰী কৰিবৰ কাৰণে বুজি পাইছানে আৰু নেক্সটটো কি দিছো 2 number answer to hall 2 number question to কি দিছিলো when do the Kashmiri vendors Question number 2 to কি কৈছিলো when do the Kashmiri vendors travel to cities to sell their goods when মানে কি হৈছে কেতিয়া বা কোন সময়ত কাশ্মীৰী ব্যৱসায়ী কেইজন চহৰলৈ বা চিটিলে তেওঁলোকৰ বস্তু বিক্ৰী কৰিবলৈ আহিছিল আৰু আমি এটা কি লিখিব পাৰো আমি অকমান সহজ কৰি লিখিব পাৰো বা অকমান আমি কিতাপখন পঢ়ি চাইছা নহয় কিতাপত পাবাই when বা আমি এনেকেও স্টার্ট কৰিব পাৰো the Kashmiri vendors
The Kashmiri vendors travel to cities to sell their goods. আমি কি বুলি লিখিব পাৰো in the beginning of winter মানে শীতকালৰ আৰম্ভণি হোৱাৰ লগে লগে কি হল তেওঁলোক ইয়ালৈ তেওঁলোকৰ বস্তুবোৰ বিক্ৰী কৰিবলৈ আহে আৰু তোমালোকে যদি পাৰা এনেকৈ লিখিব পাৰা তোমালোকে বুকত পাবাই when the rainy season comes to an end and winter is about to begin the Kashmiri vendors travel to cities to sell their goods এনেকৈও তোমালোকে লিখিব পাৰা এইটো মই তোমাক একেবাৰে সহজকে কি দিছো এই যে to an end and winter is about to begin এইখিনি ঠাইত মই কি দি দিছো in the beginning of winter season তোমাক মই ইজি কৰি দিছো তোমালোকে যদি কোনোবাই পাৰা এইখিনি কথা লিখিলেও হ'ব মই আৰু এবাৰ কৈ দিছো when the rainy season comes to an end and winter is about to begin the Kashmiri vendors travel to cities to sell their goods তাৰমানে যেতিয়া গৰম দিন শেষ হয় আৰু শীতকাল আমাৰ আৰম্ভ হ'বৰ হয় ঠিক তেনেকুৱাতে কাশ্মীৰী ভেণ্ডাৰ্ছ কেজন বা কাশ্মীৰী ভেণ্ডাৰসকল কি কৰিবলৈ আহে তেওঁলোকৰ বস্তুবোৰ বিক্ৰী কৰিবলৈ আহে এইটোৱে হ'ব আনসাৰ এই দুটা হোমৱৰ্কৰ আনসাৰ হ'ল এতিয়া তোমালোকে চোৱা তোমালোকৰ এক্টিভিটিজত কি আছে এক্টিভিটিজ তোমালোকে 1 to চাবা 1ত কি আছে answer these questions to check your understanding তাৰমানে কি সুধিছে তোমালোকে কিমান বুজি পাইছা তোমালোকে চেপ্টাৰটো বুজি পাইছা নে নাই হেতু চেক কৰিবৰ কাৰণে এই কোৱেশ্চনছ খিনি দিছে তোমালোকে সেইখিনি কৰিব লাগিব তাৰমানে যদি বুজি পাইছা তেতিয়াহে আনসাৰ কৰিব পাৰিবা গতিকে আৰু এটা কথা তোমালোকে অকল এই যিখিনি এক্টিভিটিজৰ আনসাৰছ দিয়ে সেইখিনি অকল মানে মুখস্থ কৰি পেলাই এক্সামত নাযাবা তোমালোকে সদায় চেপ্টাৰটোৰ ওপৰত কনসেন্ট্ৰেট কৰিবা লাইন বাই লাইন ওয়াৰ্ড বাই ওয়াৰ্ড তোমালোকে মিনিং বিলাক জানিব লাগিব বুজিব লাগিব তাৰ পিছতহে আনসাৰছবোৰ এটেম্প কৰিবা নহলে তোমালোকৰ আনসাৰছবোৰ কমপ্লিট আনসাৰ নহব আৰু এক্সামত গৈ কি হ'ব জানানে পাহৰি যাবা তোমালোকে গতিকে সেইটোৰ ওপৰত তোমালোকে কনসেন্ট্ৰেট কৰিবা সদায় চেপ্টাৰটো বুজি পোৱাৰ ওপৰত গুৰুত্ব দিবা তাৰ পিছত আনসাৰ মই আকৌ কৈছো আচ্ছা এতিয়া মই A1 টোলৈ আহিছো A1 to কি সুধিছে when do the Kashmiri vendors travel to cities to sell their goods এইটো কিন্তু same answer হ'ব যিটো মই তোমাকক homework দিছিলো হেতুৰ লগত একে answer হ'ব কি হ'ব when do the Kashmiri vendors travel to cities to sell their goods তেওঁলোকে কেতিয়া চিটিলৈ আহে তেওঁলোকৰ বস্তুবোৰ বিক্ৰী কৰিবৰ কাৰণে এইটো মই আনসাৰটো দি দিলো the Kashmiri vendors travel to cities to sell their goods in the beginning of winter বা যিখিনি মই ইয়াৰ আগত কথাখিনি কলো সেইখিনিয়ে ইয়াতো এপ্লিকেবল হ'ব সেম কুৱেশ্যন গতিকে এটো হৈ গৈছে আমাৰ ঠিকে এতিয়া আমি ক'ত আহিছো বি টো লৈ আহিছো why is it a hard life for the Kashmiri vendors hard মানে কি কৈছে কঠিন কঠিন মানে কি কৈছে তেওঁলোকৰ চলিবৰ কাৰণে কিয় কষ্ট হৈছে কিয় কোৱাচোন চোৱা আমি চেপ্টাৰটোত পাইছো যে তেওঁলোকে কাশ্মীৰৰ পৰা আমাৰ ইয়ালৈ বহুত দূৰ আহিব লগা হয় নাম্বাৰ 1 নাম্বাৰ 2 তেওঁলোকে কি হয় খুব সস্তাৰ হোটেলত সস্তা মানে কি যদি চিপ হোটেলছ হয় তেতিয়াহলে তাতে ফেসিলিটিজও কম হ'ব হয়নে গতিকে তাৰমানে তেওঁলোকে একদম মিনিমাম ফেসিলিটিজত তেওঁলোকে কি কৰিব লগা হয় তেওঁলোকৰ সময়খিনি পাৰ কৰিব লগা হয় আৰু দিনটো কি কৰে গোটেই দিনটো তেওঁলোকে বস্তু বুজাই কৰি পেলাই ক'ত লয় তেওঁলোকৰ পিঠিত লয় আৰু দিনটো চিঞৰি পেলাই তেওঁলোকৰ কাস্টমাৰ বিচাৰি ফুৰে যে দোকান বস্তুখিনি যাতে তেওঁলোকৰ বিক্ৰী হয় গতিকে চোৱাচোন কিমান হাৰ্ড লাইফ গোটেই দিনটো ৰাস্তাত খোজকাঢ়ি তেওঁলোকে পিঠিত বোজা লৈ কি হয় গ্ৰাহক বিচাৰি ফুৰে বা কাস্টমাৰ বিচাৰি ফুৰে so it is called hard life for them বুজি পাইছানে তে আনসাৰটো লিখি ল'বা দেই it is a hard মানে কঠিন hard life for the
Kashmiri vendors because মানে কাৰণ দেই because as a beginning মানে আৰম্ভণিতে they have to তাৰমানে তেওঁলোকৰ হাৰ্ডশ্বিপটো কেনেকৈ ষ্টাৰ্ট হৈছে সেই বস্তুটো দিছে আৰম্ভণিৰ পৰা ইহঁতৰ জাৰ্ণিটোৰ পৰাই তাৰমানে হাৰ্ডশ্বিপ ষ্টাৰ্ট চ' এজ a beginning they have to travel a long distance মানে ক'ৰ পৰা কৈছে from Kashmir to the cities long distance from Kashmir to the cities চহৰসমূহলৈ কাশ্মীৰৰ পৰা যে আহে সেইটো তেওঁলোকৰ বিগিনিং আছিলে হয়নে তাৰপিছত they have to তাৰপিছত কি হ'ল অহাৰ পিছত তেওঁলোকৰ থকা প্ৰব্লেম আহিল গতিকে থকা প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰে তেওঁলোকে খুব সস্তাৰ কিছুমান ৰুম বা হোটেলত তেওঁলোকে মিনিমাম ফেচিলিটিজ দিনবোৰ পাৰ কৰে they have to stay at cheap hotels and rooms and they have to roam মানে কি কৈছিলো মই ইফালে সিফালে ঘূৰি ফুৰা তেওঁলোকে যেতিয়া ৰাস্তাত কি কৰে মুখেৰে চিঞৰি তেওঁলোকে যি বস্তু আনে সাপোজ শ্বল আনিছে শ্বলৰ কথা কৈ চিঞৰিব তেনেকে চিঞৰি গোটেই দিনটো কি হয় ৰাস্তাত তেওঁলোকে ঘূৰি ফুৰে around the city streets মানে মহাৰাজ চিটিৰ পথসমূহত with the load মানে কি কৈছিলো মই বোজা হয়নে কিন্তু পিঠিত যেতিয়া তেওঁলোকে বিক্ৰী কৰিবলগীয়া বস্তুবিলাক লৈ ঘূৰি ফুৰে গতিকে সেইটো এটা বোজা হ'বই বহুত বস্তু তাতে থাকে গতিকে street with the load on their back মানে পিঠি back shouting মানে কি কৈছিলো জোৰেৰে চিঞৰা shouting for the buyers buyer মানে buy মানে কিনা আৰু buyers মানে হৈছে যোনে কিনিব কাষ্টমাৰ তাৰমানে হৈছেনে এইটো হৈছে বি নাম্বাৰৰ আনচাৰ বুজি পাইছানে চেপ্টাৰটোৰ কথা মনত আছেনে তোমালোকৰ যে কেনেকৈ কাশ্মীৰী ভেণ্ডাৰ্ছ আহিছিল আহি ৰাইটাৰৰ ভিনিয়েকে যেতিয়া মাতিলে তেতিয়া তেওঁ আচৰিত হৈছিল কিহৰ কাৰণে আচৰিত হৈছিল কাৰণ তেওঁ জানিছিল যে তাৰ পৰা তেওঁলোকৰ একো বস্তু দৰকাৰ নাছিল তেওঁলোকে কিয় মাতিলে তাৰপিছত কি কৰিলে তেওঁ ভিনিয়েকে খুব আনপ্লেনভাৱে যেন আগতে কোনো ধৰণৰ চিন্তা নকৰাকৈ যে যিটো কৰে সেইটো আনপ্লেন তোমালোকে চেপ্টাৰটোত পাইছাই তাৰপিছত কি কৰিলে তেওঁৰ ৱাইফক মানে ৰাইটাৰৰ বায়েকক খোৱা বস্তু আনিবলৈ দিলে আৰু প্ৰথমতে কাশ্মীৰী ভেণ্ডাৰ্ছ কেইজনে খোৱা বস্তু খাব খোজা নাছিল কিন্তু তাৰ ভিনিয়েকে যেতিয়া জোৰ দিলে ইনচিষ্টেড আৰু তেতিয়া কি হ'ল তেওঁ খালে আৰু খোৱাৰ পিছত নেক্সট ইয়েৰ আৰু ভাল বস্তু লৈ আনিম বুলি তেওঁলোকে প্ৰমিচ কৰিলে আৰু তেওঁলোক মানে ব্যৱসায়ীসকল যোৱাৰ পিছত ৰাইটাৰে গম পালে যে এইটো তেওঁলোকৰ কি আছিলে ভিনিয়েকৰ এটা বুদ্ধি আছিলে কাৰণ তেওঁলোকৰ হাৰ্ড লাইফটোৰ কথা ভিনিয়েকে জানিছিল কিমান কষ্ট কৰি তেওঁলোকে দিনবোৰ পাৰ কৰে সেইকাৰণে তেওঁলোকে হয়তো ভালকৈ খাবলৈও নাপায় ৰাতিপুৱাই যে ওলাই যায় আৰু একদম ৰাতি আহি ঘৰ সোমাই ঠিক তেনেকুৱা গতিকে সেই সুযোগতে তাৰমানে তেওঁলোকক এসাঁজ খাবলৈ দিলে সেইটো জানি পেলাই তেওঁ খুব বেয়া লাগিছিলে আৰু এইটোৱে হৈছে ষ্টৰি আৰু এতিয়া নাম্বাৰ বিটো মই দিলোঁ ইট ইজ আ হাৰ্ড লাইফ ফৰ দ্য কাশ্মীৰী ভেণ্ডাৰ্ছ বিকজ এজ a beginning they have to travel a long distance from Kashmir to the cities
They have to stay at cheap hotels and rooms, and they have to roam around the city street with a load on their back, shouting for the buyers. বুজি পাইছানে? তেওঁলোকৰ পিঠিত লোড লৈ গোটেই দিনটো ৰাস্তাত ঘূৰি ফুৰে আৰু কি কৰে তেওঁলোকে যাতে কোনোবাই বস্তুখিনি কিনিব সেইটো আশা কৰি তেওঁলোকে চিঞৰি থাকে গতিকে তেওঁলোকৰ হাৰ্ডশ্বিপটো বহুত বেছি সেই কথাটোৱে এই কুৱেশ্যনটোত সুধিছে পাৰিবানে এইটো বুজি পাইছা আচ্ছা নেক্সটটো আহিছো মই চিটো চোৱা চিটো কি সুধিছে 1C answer কি সুধিছে why was the author surprised when his brother-in-law called the vendors why মানে কি আছিল কিয় গতিকে কিহৰ কাৰণে বা কিয় অথৰ মানে কোন ৰাইটাৰ যোনে এই ষ্টৰিটো লিখিছে তেওঁক কি বুলি কোৱা হয় অথৰ বা ৰাইটাৰ সাৰপ্ৰাইজ মানে আচৰিত হোৱা when his brother-in-law called the vendors কিয় আচৰিত হৈছিল যেতিয়া তেওঁৰ ভিনীহেকে এই বেপাৰীকেইজনক ভিতৰলৈ মাতিছিল কিয় আচৰিত হৈছিল কোৱাচোন আমি অলৰেডি চেপ্টাৰটোত পাইছো যে তেওঁ জানিছিল তেওঁলোকৰ পৰা ভিনীহেকৰ একো ল'বলগীয়া বস্তু নাছিল তথাপি কিয় মাতিছিল সেই কিয় আচৰিত হৈছে সেই কথাটোৱে আমাক ইয়াত সুধিছে গতিকে আনসাৰটো মই কৈ দিছো the author surprised আৰু তোমালোকে এটা কথা মন কৰিবা যিটো টেন্সত কুৱেশ্যনটো সোধে সেই টেন্সতে আনসাৰটো দিব লাগে গতিকে ইয়াত সুধিছে was pastত সুধিছে গতিকে pastত আনসাৰটো দিব লাগিব the author was এটা লাগিব ইয়াত the author was surprised when his brother-in-law called the vendors because মানে কি আছে কাৰণ ইয়াতে কাৰণটো ক'ব because he was sure তেওঁ নিশ্চিত আছিল তেওঁ জানিছিল যে he was sure that his brother-in-law মানে তেওঁৰ ভিনীহেকৰ his মানে কাৰ কথা কৈছে writer brother-in-law need মানে বিচৰা বা দৰকাৰ থকা needed nothing from তেওঁলোকৰ পৰা একো বস্তুৰ দৰকাৰ নাছিল হৈছেনে বুজি পাইছা The author was surprised when his brother-in-law called the vendors because he was sure that his brother-in-law needed nothing from them. তাৰমানে কি হ'ল যে তেওঁ জানিছিল অথৰে জানিছিল যে যদিও তেওঁলোকক ভিতৰলৈ মাতি আনিছে তেওঁ ভিনীহেকে তথাপি কিন্তু তেওঁলোকৰ পৰা একো নলয় কিয় একো দৰকাৰ নাছিল তাৰমানে গতিকে কিয় মাতি আনিছিল সেইকাৰণে আচৰিত হৈছে বুজি পাইছানে আচ্ছা এটা D2 চোৱা 1D number answer D2 কি সুধিছে I felt sad and guilty at being a party to such behavior I felt sad মই কি অনুভৱ কৰিছিলো মই দুখী অনুভৱ কৰিছিলো and guilty আৰু নিজকে খুব দুখী যেন লাগিছিল at being a party to such behavior তেনেকুৱা ধৰণৰ ব্যৱহাৰৰ কাৰণে মই খুব দুখ পাইছিলো আৰু দুখী অনুভৱ কৰিছিলো what was the word party mean here ইয়াত যে party বুলি কৈছে party বুলি কি বুজাইছে আৰু and what kind of behavior did he refer to আৰু কেনেকুৱা ধৰণৰ ব্যৱহাৰৰ কথা তেওঁ ইয়াত সুধিছে কুৱেশ্যনটো ঠিক তেনেকুৱা গতিকে ইয়াত আমি party মানে কাক বুজাম মানুহ হয়নে গতিকে the word মই লিখিম the word party means a group মানে more than one person of group বুলি ক'ব group of people
হয়নে এটা তোমালোকে চাবা ইয়াতে কোৱেশ্চনটো সদায় যেইটা কোৱেশ্চন এটা কোৱেশ্চনত তিনিটা বা চাৰিটা পাৰ্টটো থাকিব পাৰে গতিকে একৰ্ডিং টু দা চিৰিয়েলি তাৰমানে তোমালোকে যেনেকৈ কুৱেশ্যনটো সুধিছে সেইমতে তোমালোকে কি কৰিব লাগিব আনচাৰটো দিব লাগিব ইয়াতে প্ৰথম কুৱেশ্যন কি আছে হোৱাট ডাজ দ্য ৱৰ্ড পাৰ্টি মিন হিয়াৰ আৰু ইয়াত পাৰ্টিয়ে কি বুজাইছে গতিকে আমি ফাৰ্ষ্ট পাৰ্টত কি দিলোঁ এই পাৰ্টিৰ আনচাৰটো দিলোঁ দ্য ৱৰ্ড পাৰ্টি মিনছ আ গ্ৰুপ অফ পিপল মানুহৰ এটা দল বা এজনতকৈ বেছি মানুহক বুজাইছে হয়নে এইটো আমি আনচাৰ দিলোঁ এইখিনি লিখি লৈছানে এতিয়া নেক্সট পাৰ্টটোৰ কাৰণে চোৱা নেক্সট কুৱেশ্যনটো কি সুধিছে এণ্ড হোৱাট কাইণ্ড অফ বিহেভিয়াৰ ডিড হি ৰেফাৰ টু আৰু কেনেকুৱা ধৰণৰ ব্যৱহাৰৰ কথা তেওঁ ইয়াত সুধিছে গতিকে আমি সেইটোৰ কাৰণে কি হৈছে দেখিছানে এইটো নেক্সট এটা পাৰ্ট গতিকে তোমালোকে পিছলৈ সদায় মনত ৰাখিবা যে যেইটা কুৱেশ্যন থাকে আমি পেৰাগ্ৰাফ চেঞ্জ কৰি সেই হিচাপে আমি আনচাৰখিনি দি যাম একেটা পেৰাগ্ৰাফত চেম লাইনত তোমালোকে কেতিয়াও নিলিখিবা এতিয়া যে নেক্সট পাৰ্টৰ আনচাৰটো ইয়াতে তোমালোকে লিখিব নোৱাৰিবা বুজিছানে এইবোৰ টেইল কুৱেশ্যন বুলি কয় মেইন পাৰ্টৰ লগত যিখিনি জইন কৰা থাকে তেনেকৈ ৩ ৪ ৫টা তেনেকৈ কুৱেশ্যন থাকিব পাৰে সৰু সৰু হ'লেও এক লাইনৰ হ'লেও তোমালোকে কি কৰিবা সদায় পেৰাগ্ৰাফ ৱাইজ লিখিবা ইয়াতে তোমালোকে আৰু এড কৰি নিদিবা এতিয়া নেক্সট পেৰাগ্ৰাফ ষ্টাৰ্ট হ'ব ফৰ দ্য নেক্সট পাৰ্ট অফ কুৱেশ্যন বুজি পাইছানে আচ্ছা এইখিনি লিখা হৈছে চাগে এতিয়া মই নেক্সট পাৰ্টৰ আনচাৰ দিছোঁ যে হোৱাট কাইণ্ড অফ বিহেভিয়াৰ ইয়াতে ৰেফাৰ কৰিছে নেক্সট হৈছে হি পেৰাগ্ৰাফ চেঞ্জড হি referred here the behavior of his brother in law কাৰ কথা কৈছে বুলি কৈছে ব্ৰাদাৰ ইন লৰ ব্যৱহাৰৰ কথা কৈছে এতিয়া কি ব্যৱহাৰ তেওঁ জানিছিল যে ব্ৰাদাৰ ইন লয়ে যদিও মাতিছিল তেওঁলোকক ভেণ্ডাৰ্ছ কেইজনক মতা স্বত্তেও কিন্তু তেওঁৰ পৰা একো নিকিনে গতিকে সেইটো ভাল কথা জানো সেইটোৱে মানে তেওঁ ভাবি আছিল কিন্তু তেওঁৰ ভিতৰত কি কথা লুকাই আছিল সেইটো ৰাইটাৰে তেতিয়ালৈকে গম পোৱা নাছিল সেইকাৰণে ভাবিছিল যে এই বিহেভিয়াৰটো তাৰমানে বেয়া হৈছে একো নলয় অথচ তেওঁলোকক মাতি আনি পেলাই গোটেই বস্তুবোৰ চাইছে সেইটো অৰ্থৰে তাৰমানে ভাল পোৱা নাছিলে ব্ৰাদাৰ ইন ল হু মানে যোনে কল্ড মানে কি হৈছে মাতা দ্য ভেণ্ডাৰ্ছ কাক মাতি আনিছিল সেই ফেৰিয়া লাগে জানো ভেণ্ডাৰ্ছ উইদাউট এনি ইণ্টেনশ্যন মানে কোনো ধৰণৰ ইচ্ছা নোহোৱাকৈ কোনো এইম নোহোৱাকৈ মাতি আনিছিল টু পাৰ্চেজ বা টু বাইও লিখিব পাৰা পাৰ্চেজো মই বাই লিখিছোঁ তোমালোকে সহজ পাবা বাই অব্লিক মই পাৰ্চেজ চেম ৱৰ্ড মানে এইটো চিননিম হ'ব তোমালোকে দুইটা ৱৰ্ড জানি থোৱা বাই আৰু পাৰ্চেজ যিকোনো এটা লিখিলে হ'ল টু বাই থিংছ ফ্ৰম দেম তেওঁলোকৰ পৰা যে একো নিকিনে সেই কথাটো ৰাইটাৰে জানিছিল আৰু সেইকাৰণে কি হৈছিল তেওঁ সেইটো ভাল পোৱা নাছিল তাৰমানে মোৰঅভাৰ তাৰোপৰি he asked about their personal life মানে ব্যক্তিগত জীৱনৰ কথা আৰু কি সুধিছিল পাৰ্চনেল লাইফ এণ্ড দেয়াৰ আৰু তেওঁলোকৰ হোমলেণ্ড তেওঁলোকৰ নিজৰ জেগাৰ কথাটো হোমলেণ্ড মানে এতিয়া কি হ'ব কাশ্মীৰৰ কথা কাৰণ তেওঁলোক কাশ্মীৰৰ পৰা আহিছিল গতিকে এইটো চোৱা হি ৰেফাৰ্ড হিয়াৰ দ্য বিহেভিয়াৰ অফ হিজ ব্ৰাদাৰ ইন ল who called the vendors without any intention to buy things from them full stop এটা full stop দিবা আৰু কি হৈছে moreover he asked about their personal life এটা থাকি গৈছে দেই personal life and their homeland তাৰমানে ৰাইটাৰে এইটো পচন্দ কৰা নাছিল যদি বস্তু কিনিবই বিচৰা নাছিল
তেওঁলোকক মাতি আনি তেওঁলোকৰ পাৰ্চনেল লাইফৰ কথা তেওঁলোকৰ হোমলেণ্ড অৰ্থাৎ কাশ্মীৰৰ কথা যে সুধিছিল সেইটো কি প্ৰয়োজন আছিলে ৰাইটাৰে ভাবিছিল যিহেতু বস্তুৱেই নিকিনে গতিকে তেওঁলোকক মতাৰো কোনো দৰকাৰ নাছিল আৰু সেই বিহেভিয়াৰটো ৰাইটাৰে কি আছিল পচন্দ কৰা নাছিল কাৰণ নলগা বস্তুটো তেওঁ মানে বিচৰা নাছিল সেইটোৱে হৈছে ৰাইটাৰৰ অনুভৱ আৰু সেইকাৰণে তেওঁ কি অনুভৱ কৰিছিল ফেল্ট ছেড এণ্ড কি কৈছে গিল্টি যে তেওঁ দুখী অনুভৱ কৰিছিল কিহৰ কাৰণে তেওঁলোকৰ পাৰ্চনেল লাইফটো ডেফিনেটলি বহুত দুখৰ হ'ব নহ'লে কোনোবা হয়তো তেওঁলোকৰ আৰ্নিংটোৰ ওপৰত ফেমিলিটো কাশ্মীৰত ৰৈ থাকিব আৰু সেইটো তেওঁলোকৰ কি আছিল হাৰ্ডশ্বিপ আছিলে সেইকাৰণে তেওঁলোকে ইয়াত ইমান কষ্ট কৰিবলৈ আহিছে নহ'লেতো কোনো দৰকাৰ নাছিল তেওঁলোকে ইমান দূৰৰ পৰা আহি তেওঁলোকে যিটো প্ৰফিট পায় সেইটো তাৰমানে তেওঁলোকৰ পৰিয়ালৰ লগত খৰচ কৰিব বিচাৰিছিল কিন্তু তেওঁলোকে ইয়াত থকা খোৱাত খৰচ কৰিব বিচৰা নাই যদি খৰচ হৈ যায় তেওঁলোকৰ পৰিয়ালৰ কাৰণে কি নিব হয়নে সেইকাৰণে তেওঁলোকে খুব সস্তীয়া ৰুম কিছুমানত আছিল কম ফেচিলিটিজ যাতে তেওঁলোকে কোনোমতে দিনবোৰ পাৰ কৰিব পাৰে বুজি পাইছানে আৰু সেইকাৰণে ৰাইটাৰৰ দুখ লাগিছিল এটা নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যন কি আছিল এইটো হৈছেনে তোমালোকৰ ইটো 1 নম্বৰ আনচাৰ ইটো কি সুধিছে এতিয়া মই তোমালোকক বুজাই দিম ইটো সুধিছে who was kind what does he did of kindness এটা who was kind মানে তোমালোকৰ এটা কাইণ্ডনেছ যিটো পাইছিলা প্ৰথম টাইটেলটোতে আছিলে কাইণ্ড মানে দয়া মৰম এনেকুৱা ধৰণৰ যেতিয়া আমি ফিল কৰোঁ সেইটো কাইণ্ড বুলি কোৱা হয় আৰু প্ৰপাৰ ৱৰ্ডটো হ'ব তোমাৰ দয়া গতিকে হু ৱাজ কাইণ্ড ইয়াতে তাৰমানে কোন দয়ালু আছিলে বুজিছানে এইটো নাউন হয় এবষ্ট্ৰেক্ট নাউনত পৰে মই কৈছিলোঁৱে লাষ্ট ক্লাছত হু ৱাজ কাইণ্ড এতিয়া আমি চেপ্টাৰটো পঢ়াৰ পিছত বাৰু কোন দয়ালু কোন বুলি আমি গম পাম কোৱাচোন কাক দয়ালু যেন লাগিলে ৰাইটাৰক নে ৰাইটাৰৰ ব্ৰাদাৰ ইন ল ৰাইটাৰৰ ব্ৰাদাৰ ইন ল হয়নে কাৰণ তেওঁ মাতি আনি তেওঁলোকক খাবলৈ দিছিলে হয়নে আচ্ছা আমি এতিয়া লিখিম author's brother-in-law মানে ভিনীহে law was kind হয়নে আমি ফাৰ্ষ্ট পাৰ্টৰ who was kind বুলি ক'লে who আনচাৰটো আমি পালোঁ who মানে কোন দয়ালু আছিল আমি গম পালোঁ author's brother-in-law তাৰমানে ৰাইটাৰৰ ব্ৰাদাৰ ইন ল ভিনীহেক এজন কি আছিলে কাইণ্ড আছিলে গতিকে এতিয়া নেক্সট আছিল হোৱাট ৱাজ হিজ ডিড অফ কাইণ্ডনেছ তেওঁ কি কাম কৰিছিল যিটোৱে তেওঁৰ কাইণ্ডনেছটো প্ৰকাশ কৰিছিল এতিয়া আমি কি গম পালোঁ যে তেওঁলোকক যে ফুড অফাৰ কৰিছিল সেইটোত আছিলে নাই কাৰণ তেওঁ হাৰ্ডশ্বিপটো জানিছিল কিমান কষ্ট কৰি তেওঁলোকে চলিছিল সেইকাৰণে ভাবিছে এবাৰ যদি এসাঁজো খুৱাব পাৰোঁ তেওঁ নিজৰ মনটো তাৰমানে ছেটিছফাইড হৈছিল গতিকে সেইটো হৈছে কাইণ্ডনেছ চাইন অফ কাইণ্ডনেছ চ' এতিয়া আমি লিখিম his deed মানে কাম দেই deed of kindness was that he called the vendors in মানে ভিতৰলৈ মাতিছিল though মানে যদিও he needed মাতিছিল যদিও তেওঁৰ একো প্ৰয়োজনীয় বস্তু তেওঁলোকৰ হাতত নাছিল তথাপি ভিতৰলৈ মাতিছিল after some conversation মানে কথা বতৰা পতাৰ পিছত after some conversation মানে কথোপকথন conversation he offered কথা পতাৰ পিছত কি কৰিছিল খাবলৈ দিছিলে হয়নে offered food to them as if মানে হৈছে যেন এনেকুৱা যেন লাগিছিল ঠিক তেনেকুৱাত আমি as if ইউজ কৰোঁ as if without any planning
মানে তেওঁ যেনেকুৱা পৰিস্থিতিত তেওঁলোকক খাদ্য দিছিল এনেকুৱা লাগিছিল যে তেওঁ আগতে কোনো প্লানিং কৰা নাছিল ঘপককৈ মাতিছে আৰু ফুড অফাৰ কৰিছে কিন্তু প্ৰকৃততে সেইটো নাছিল তেওঁ সেইটো প্লান্ট আছিলে হয়নে প্লানিং without any planning for their hardship for their মানে তেওঁলোকৰ hardship যিটো কঠিন তেওঁলোকে সময় পাৰ কৰিছিল সেইটোতে hardship বুলি কৈছে hardship as he described কাক বৰ্ণনা কৰিছিল described later মানে পিছত later to the author হয়নে কাক কৈছিলে অথৰক যেতিয়া তেওঁ কৈছিল যে কি কাৰণে তেওঁ মাতি আনিছিল কি কাৰণে ফুড অফাৰ কৰিছিল সেইটো জনাৰ পিছত অথৰৰ নিজৰো তাৰমানে তেতিয়া ফিল হৈছিল যে সঁচাকে তেওঁ এইটো ভাল কামেই কৰিছে হয়নে গতিকে সেই কথাখিনি আমি লিখিলো who was kind আমি গম পালো author's brother-in-law হল next part to what was his deed of kindness আমি কেনেকৈ গম পালো তেওঁ যে দয়া প্ৰকাশ কৰিছে আমি কেনেকৈ গম পালো because his deed of kindness was that he called the vendors in ভিতৰলৈ মাতিছিল though he needed nothing to ৰৈ গৈছে needed nothing এইখিনিতে nothing to লিখিবা after some conversation he offered food to them as if without any planning for their hardship as he described later to the author আৰু এই কথাখিনি তেওঁ পিছত অথৰক কি কৰিছিল কৈছিল তেওঁলোক যোৱাৰ পিছত তেতিয়াহে অথৰে আচল কথাটো তেওঁলোকৰ পৰা গম পাইছিল হয়নে এতিয়া এই কুৱেশ্যন আনসাৰখিনি তোমালোকে পাৰিবানে লিখি লৈছা চাগে মই এতিয়া নেক্সট টোলৈ আহো এক্টিভিটি 2 হ'ব activity 2 2টোত কি দিছে চোৱাচোন here is some information about Kashmiri vendors and the author's brother-in-law there কি আছে information কিছুমান দিয়া আছে rewrite them আকৌ লিখিব দিছে in the correct columns তোমালোকে তলত columns দিয়া আছে দেখিছানে মই বাৰু বনাই লৈছো এইটো the Kashmiri vendors হয়নে vendors আৰু এটা আছে কি the brother-in-law the brother-in-law দেখিছানে এনেকে তোমালোকৰ দুটা কলাম তোমালোকক বনাই দিছে এতিয়া rewrite them in the correct columns according to what you have understood from the story এতিয়া আমাৰ ষ্টৰিটো আমি বুজি পালো এতিয়া তোমালোকক চোৱা কেইটামান 1 2 3 4 5 6 7 sentences ইয়াত দিয়া আছে তোমালোকে সেইকেইটা পঢ়ি পেলাই কোনটো কাম কাশ্মীৰী ভেণ্ডৰছে কৰিছিল আৰু কোনটো কাম ব্ৰাদাৰ ইন লয়ে কৰিছিল সেইটো তোমালোকে সজাই লিখিব লাগে এতিয়া চাবা মই লিখিম আচ্ছা নেক্সটটো আছে প্ৰথম কি কৈছিল ask the vendors to show their goods এটো কোনে কৰিছিল কাশ্মীৰী ভেণ্ডৰে কৰিছিল নে ব্ৰাদাৰ ইন ল এইটো কাশ্মীৰী ভেণ্ডৰছে কৰিছিল হয়নে গতিকে আমি ইয়াতে লিখিম sorry the ask the vendors to show their goods এটো কোনে কৰিছিল কাশ্মীৰী ভেণ্ডৰছে show কৰিছিল কাক show কৰিছিল brother in law গতিকে আমি কি লিখিম ইয়াতে brother in law কি দিম asked the vendors to show their goods হয় না এটো আমি নাম্বাৰ 1 টো কি পালো এটো কোনে কৰিছিল কাশ্মীৰী ভেণ্ডৰে দেখুৱাইছিল আৰু কোনে কৈছিল ব্ৰাদাৰ ইন ল হল নে ফাৰ্স্ট টো হেতু কলামত আমি লিখিলো নেক্সট আহিলে ট্ৰেভেল ফ্ৰম কাশ্মীৰ টু ডিফাৰেন্ট সিটিজ কোন আহে কাশ্মীৰৰ পৰা গতিকে কাশ্মীৰী ভেণ্ডৰছ আহে গতিকে আমি ইয়াতে কি লিখিম ট্ৰেভেল ফ্ৰম কাশ্মীৰ to different মানে বিভিন্ন ধৰণৰ different cities হলনে আমি এনেকে সজাই লব লাগিব তোমালোকে পঢ়ি চাবা যদি বুজি পাইছা তোমালোকে পাৰিবা কাশ্মীৰী ভেণ্ডৰছৰ যিটো কলাম তাত তেওঁ কি কৰিছিল সেইখিনি লিখিবা আৰু ব্ৰাদাৰ ইন লৰ যিটো কলাম আছে তাত ব্ৰাদাৰ ইন লয়ে কি কৰিছিল সেইটো লিখিব লাগিব নেক্সট stay at hotels with minimum facilities এটো কোনে কৰে কামটো
কোনে কৰে কাশ্মীৰী ভেণ্ডৰছে হয়নে গতিকে আমি নেক্সটটো কি লিখিম ষ্টে এট hotels with minimum facilities হয়নে এটো আমি লিখিলো তাৰপিছত did not intend to buy anything এটো কি কোনে লিখিব কোনে কৰিব এটো কৰিব brother in law গতিকে আমি সেটো ইয়াত লিখিম did not intend হয়নে to বুজি পাইছা না তোমালোকে buy anything তাৰমানে যোনে যেটো কাম কৰিছে হেতু কলামত আমি লিখি যাম আৰু এটা মই দেখাই দিছো এক্সাম্পল তোমালোকে এটো কাম নিজে কৰিবা এটো তোমালোকৰ হোমৱৰ্ক মই জাস্ট কেনেকৈ লিখিব লাগিব হেতু দেখাই দিছো আৰু এটা দিছো walk around the city on foot to sell their goods এটো কোনে কৰে brother in law কৰে নে কাশ্মীৰী ভেণ্ডৰছে হয়নে walk around the city on foot to sell their goods তেওঁলোকৰ বস্তু বিক্ৰী কৰিবলৈ হয়নে আৰু নেক্সটটো কি আছে asked wife to serve food to the vendors মই তথাপি এটো আছে লিখি দিও আৰু কোনে কৰিছিল brother in law কৰিছিল হয়নে গতিকে asked wife to serve food to the তোমালোকে চেপ্টাৰটো যদি বুজি পোৱা তেতিয়াহলে এইবোৰ খুব কৰিবলৈ সহজ vendors হলনে এতিয়া made the offer of food look unplanned আৰু কি হৈছে made the offer of food look unplanned কোনে এনেকুৱা ধৰণৰ দেখাইছিল যে এই যে food offer কৰিছিল এটো তেওঁ আগতে কোনো প্ল্যানিং কৰা নাছিল এটো কোনে দেখাইছে brother in law গতিকে লাষ্টটো কি হ'ব brother in law হ'ব made the offer of food হয়নে look unplanned বুজি পাইছানে এতিয়া আমি এটো কৰিলো তাৰমানে নিজৰ কলামত আমি বহাই গলো যোনে যেটো কাম কৰিছে এতিয়া তুমি যদি চেপ্টাৰটো বুজি পোৱা তেতিয়া এইখিনি কাম কৰিবলৈ সহজ হ'ব এতিয়া মই নেক্সট এক্টিভিটিটোলৈ আহিছো এটো বুজি পাইছানে তোমালোকে আচ্ছা ঘৰত কৰিবা দেই ঘৰত নিজে লিখি চাবা নেক্সটটো চোৱা নেক্সটটো 3 টো চোৱা 3 টো আছে rearrange the sentences according to order হয়নে তাৰমানে কি তোমালোকক a b c d e f g এনেকে তোমালোকক সাতটা সেন্টেন্স দিছে তোমালোকে তাত খেলিমেলি কৈ দিয়া আছে কোনটোৰ পিছত কোনটো হ'ব তোমালোকে according to the order তোমালোকে তাত এটো বহাব লাগিব in which events happened in the story and write them in your notebook এতিয়া তোমালোকে চোৱা যে ইয়াত তোমালোকৰ কি হ'ব জানেনে মই আনসাৰটো কৈ দিম বাৰু তোমালোকে প্ৰথমতে পঢ়িব লাগিব A2 কি দিছে two Kashmiri vendors came in to sell their goods It would start the brother-in-law made the offer of food look incidental. The vendor said food and left. The brother-in-law asked his wife to bring some food for the vendors. The brother-in-law inquired about their goods. The vendors hesitated to take the food. The vendors came in. এতিয়া তোমালোকে চোৱা A to G আছে হেতু A তে হ'ব কিয় two Kashmiri vendors came in to sell their goods এটা একদম startingতে আমি গম পাইছিলো কি গোটেই মানে ষ্টৰীটোৰ ফাৰ্ষ্টত সেই ঘটনাটোৱে ঘটিছিল হয় নে নহয় two Kashmiri vendors came in to sell their goods হল এইটো দিলো নেক্সট টো চোৱা the vendor G টো চোৱা the vendors came in গতিকে এৰ পিছত কি হ'ব G হ'ব যদি আমি সিৰিয়ালি কোনটোৰ পিছত কোনটো ঘটনা ঘটিছে হেতু যদি আমি দেখাও তেতিয়াহলে প্ৰথম নেক্সটত আহিব G2 তাৰ পিছত আহিব চোৱা
ইটো আহিব দ্য ব্ৰাদাৰ ইন ল ইনকুৱাৰ্ড এবাউট দিয়াৰ গুডছ ইটো আহিব হয়নে জি তাৰপিছত আহিল নেক্সট আহিলে ডিটো চোৱাচোন দ্য ব্ৰাদাৰ ইন ল আস্কড হিজ ৱাইফ টু ব্ৰিং চাম ফুড ফৰ দ্য ভেণ্ডাৰ্ছ আমি এইখিনি ইয়াত ধুনীয়াকৈ সজাই দিব পাৰিম তাৰপিছত আহিব ডিটো হয়নে তাৰপিছত আমি চাওঁ এফটো আহিব ফুড দিয়াৰ পিছত কি হৈছিলে দ্য ভেণ্ডাৰ্ছ হেজিটেটেড টু টেক দ্য ফুড তেওঁলোকে একেবাৰতে খাব খুজিছিল নে নাই তেওঁলোকে হেজিটেট কৰিছিল তেওঁলোকে খাওঁ নে নাখাওঁ এনেকুৱা ধৰণৰ এটা মনোভাৱ প্ৰকাশ কৰিছে গতিকে সেইটো হ'ব দ্য ভেণ্ডাৰ্ছ হেজিটেটেড টু টেক দ্য ফুড চ' সেইটো নাম্বাৰ আছে এফটো দিলোঁ তাৰপিছত আহিলে বিটো চোৱা দ্য ব্ৰাদাৰ ইন ল মেড দ্য অফাৰ অফ ফুড লুক ইনচিডেণ্টেল এনেকুৱা ধৰণৰ দেখাইছিল ব্ৰাদাৰ ইন লজনে কেনেকুৱা দেখাইছিল যে এইটো মানে ঘটনাক্ৰমে হৈ গৈছিলে আগৰ পৰা কোনো ধৰণৰ প্লানিং নাছিল গতিকে আহিব কি আমাৰ বি আহিব হয়নে বি অহাৰ পিছত নেক্সট লাষ্টত থাকি গ'ল চিটো দ্য ভেণ্ডাৰ্ছ হেড ফুড এণ্ড লেফ্ট কি হ'ল খালে খোৱাৰ পিছত তেওঁলোকে কি হ'ল গুচি গ'ল লেফ্ট গতিকে সেইটো আহিব লাষ্ট হয়নে গতিকে চোৱা আমাৰ ইয়াত কি আহিল আহিল প্ৰথমতে তাৰপিছত জি তাৰপিছত আহিল তাৰপিছত ডি তাৰপিছত এফ তাৰপিছত বি আৰু লাষ্টত আহিল চি হয়নে তোমালোকে একদম এৰেঞ্জ কৰিব লাগিব এনেকৈ মই তোমালোকক দেখাই দিছোঁ ঘৰত আকৌ এবাৰ কৰি চাবা এইখিনি আৰু নেক্সট 4টো দিয়া আছে ৰিড দিছ কনভাৰচেশ্যন বিটুইন এ ভেণ্ডৰ এণ্ড হিজ কাষ্টমাৰ এইটো তোমালোকে প্ৰেক্টিচ কৰিব লাগিব কেনেকৈ জানানে ঘৰতে তোমালোকে নিজেই তোমাৰ কোনোবা যদি আছে মা দেউতাটো আছে বাই ভনী কোনোবা দাদা কোনোবা থাকিলে তোমালোকে কি হ'বা হয় কাষ্টমাৰ হ'বা নহয় ভেজিটেবল ভেণ্ডৰ হ'বা যিকোনো এটা কেৰেক্টাৰ লৈ পেলাই তোমালোকে এইটো ঘৰত প্ৰেক্টিচ কৰিব লাগিব এইটো কনভাৰচেশ্যনৰ প্ৰেক্টিচ গতিকে সেইটো ঘৰত কৰিবা নেক্সট তোমালোকে 5টো চোৱা 4টো প্ৰেক্টিচ কৰিবলৈ দিছে আৰু 5টো হৈছে তোমালোকৰ চোৱা মই টুৰিষ্ট গাইড বুলি যিটো কথা কৈছে লুক এট দ্য পিকচাৰ্ছ বিল' কেয়াৰফুলি চোৱা তলৰ পিকচাৰখিনি চাবলৈ দিছে দেন লিচেন টু ইয়ৰ টিচাৰ ৰিড আ ট্ৰেভেল গাইড ফৰ আছাম আৰু এইটো ট্ৰেভেল গাইড মানে আমাৰ অসম কিহৰ কাৰণে বিখ্যাত যিটো কাৰণে ট্ৰেভেলাৰ বা টুৰিষ্ট আমাৰ ইয়াত ফুৰিবলৈ আহিব গতিকে সেইখিনি আমাৰ ইয়াতে দিয়া আছে আফটাৰ ইউ ফিনিছ এক্সচেঞ্জ ইয়ৰ টেক্সট বুক উইথ আ পাৰ্টনাৰ দেন ৰিড দ্য পেছেজ ইয়ৰ চেল্ফ এণ্ড চেক ইফ ইয়ৰ ফ্ৰেণ্ড হেজ ৰিটেন দ্য আনচাৰ কেয়াৰফুলি এইটো তোমালোকৰ ঘৰত কৰিব পাৰিবা আৰু নেক্সট মই তোমালোকৰ এই যে দিয়া আছে ফাৰ্ষ্ট দুটা লেটাৰ দিয়া আছে পিছৰখিনি কৰিব লাগে মই সেইখিনি ফিল আপ কৰি দিছোঁ আছাম ইজ ফেমাছ ফৰ প্ৰথমতে কি আছিল আছাম ইজ ফেমাছ ফৰ আমাৰ পিকচাৰটো কিহৰ দিয়া আছে দিয়া আছে আৰু পিকচাৰটো কিহৰ দিয়া আছে ৰংঘৰ হয়নে এইটো ৰংঘৰ হ'ব হ'ল ৰংঘৰ নেক্সট আহিল কাৰেংঘৰ হয়নে কাৰেংঘৰ হয়নে কাৰেংঘৰ আহিল থাৰ্ডত আহিলে টি গাৰ্ডেনৰ ফটো দিয়া আছে গতিকে এইটো কি হ'ব টি গাৰ্ডেন হয়নে অসম টিৰ কাৰণে বিখ্যাত নেক্সট আহিলে RH দিয়া আছে তাৰমানে ৰাইন' হ'ব হয়নে তাৰপিছত কামাখ্যা টেম্পলটো দিয়া আছে গতিকে কি আহিব কামাখ্যা এইবোৰৰ কাৰণে অসম বিখ্যাত কামাখ্যা নেক্সট আহিল এছিয়ান এলিফেণ্ট এইটো হ'ব এছিয়ান এলিফেণ্ট হৈছেনে এইখিনি হৈছে আমাৰ অসম কিহৰ কাৰণে বিখ্যাত সেই তোমালোকক উইথ পিকচাৰ দিয়া আছে আৰু ফিল আপ কৰিব দিছিলে মই এইখিনি কৰি দিলোঁ এইখিনিয়ে হ'ল তোমালোকৰ টেক্সচুৱেল যিখিনি কুৱেশ্যন আছিল আৰু তোমালোকৰ 6ৰ পৰা কুৱেশ্যন এক্টিভিটি 6ৰ পৰা তোমালোকৰ আনচাৰবিলাক বেছড অন গ্ৰামাৰ হ'ব গতিকে তোমালোকে গ্ৰামাৰ ক্লাছ যেতিয়া হ'ব তেতিয়া তাৰ লগত এইখিনি এক্টিভিটিজ কৰিব লাগিব কাৰণ এতিয়া মই কৰিলে তোমালোকৰ যদি গ্ৰামাৰৰ ফাউণ্ডেশ্যনটো নাথাকে এইখিনি তোমালোকে বুজি নাপাবা সেইকাৰণে মই আজি ইমানখিনিলৈকে কৰিলোঁ আৰু তোমালোকে এতিয়া চেপ্টাৰটোৰ কথা ভালকৈ মনত পেলাই আনচাৰখিনি আকৌ ভালকৈ লিখা কি আছিল কেনেকৈ কাশ্মীৰী ভেণ্ডৰসকল আহিছিল আহি পেলাই ৰাইটাৰৰ ভিনীহেকৰ ঘৰত কেনেকৈ আহি খাদ্য গ্ৰহণ কৰিছিল আৰু লাষ্টত ৰাইটাৰে গম পাইছিল যে
ভিনীহেকে এইটো ইচ্ছা কৰিয়ে তেওঁলোকৰ যিখিনি কঠিন সময় হাৰ্ডশ্বিপটো কমাবৰ কাৰণে এসাঁজ হ'লেও খাদ্য অফাৰ কৰিছিল সেইটো তেওঁলোকৰ মেইন এইম আছিলে গতিকে এইটো ইজ এ মেটাৰ অফ কাইণ্ডনেছ গতিকে আমি এই গুণটো আমি সকলোৱে লোৱা উচিত হয়নে আৰু এইটো কি বুলি কোৱা হয় পজিটিভ হিউমেন ভেলু এইটো প্ৰত্যেকেই এতিয়াৰ পৰাই শিকা আৰু এইটো আহৰণ কৰিবলৈ চেষ্টা কৰা আজিলৈ মই ইমানতে এৰিছোঁ আৰু নেক্সট ক্লাছত তোমালোকৰ বাকীখিনি কণ্টিনিউ হ'ব থেংক ইউ